আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইংলিছ এণ্ড ইকনমিক ছাবজেক্টৰ। তো তোমালোকৰ ইংলিছ এণ্ড ইকনমিক ছাবজেক্টৰ কোনখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ অহা 16 আৰু 18 তাৰিখৰ এক্সামিনেশ্যনৰ কাৰণে। তো আহা তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা। তো যিসকলে ইকনমিক্স লৈছে তো ইকনমিক্স ছাবজেক্টৰ নামটো হ'ল তোমালোকৰ ইন্ট্ৰডাক্টৰী ইকনমিক্স 2024 ইকনমিক্স এইটো কুৱেশ্যন পেপাৰ আছিল। এই কুৱেশ্যন পেপাৰটো তোমালোকৰ সলিউশ্যন কৰি দেখাম আৰু ইয়াৰ কোনটো ইম্পৰ্টেণ্ট সেইটো তোমালোকক দেখুৱাম। আৰু যিসকল ষ্টুডেণ্ট ইংলিছ লৈছে মেজৰ বা মাইনৰ তো তেওঁলোকৰ ইংলিছৰ যিটো 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰ এইটো তো এইটো ইংলিছ আছিল আৰু ইংলিছৰ পেপাৰ কোডটো এইটো দিয়া আছে কিন্তু এই পেপাৰ কোডটো চেঞ্জ হৈছে এইটো তোমালোকৰ নহ'ব। আৰু ইংলিছৰ ছাবজেক্টৰ নামটো হ'ল তোমালোকৰ যে যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰ ইংলিছ লৈছে তো ইংলিছৰ ছাবজেক্টৰ নামটো কি আছিল যে ইংলিছ লিটাৰেৰী এণ্ড ছ'চিয়েল হিষ্টৰী। এইটো আছিল ছাবজেক্টৰ নাম যে ইংলিছ লোৱা ছাত্ৰ ছাত্ৰীৰ মেজৰ বা মাইনৰ। তাৰপিছত ইয়াৰ ফুল মাৰ্কছ হৈছে 60 মাৰ্কৰ আৰু টাইমটো কিমান দিয়া আছিল 2.5 ঘণ্টা। ঠিক তোমালোকৰ এইবাৰ তেনেদৰে থাকিব ফুল মাৰ্কছ 60 মাৰ্কৰ হ'ব আৰু টাইমটো কিমান 2.5 আৱাৰ্ছ বা 2.5 ঘণ্টা তোমালোকৰ দিয়া থাকিব। তো ইকনমিক্সৰ ঠিক তেনেদৰে হ'ব যে ফুল মাৰ্কছ 60 মাৰ্কৰ হ'ব আৰু টাইমটো 2.5 ঘণ্টা হ'ব। তো ইয়াৰ কোনটো ইম্পৰ্টেণ্ট হয় তো প্ৰথমত চাই লোৱা যে যিসকলে ইকনমিক্স লৈছে তো ইকনমিক্স প্ৰথমত দিয়া আছে তোমালোকৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি আৰু ইম্পৰ্টেণ্টটো তোমালোকক দিয়া আছে সেইটো চোৱা। তাৰপিছত তোমালোকক যিসকলে ইংলিছ লৈছে ইংলিছৰ পিছত দিয়া আছো তো ইংলিছ লোৱাসকলৰ অলপ পিছত দিয়া আছো তো তোমালোকে চাই ল'বা। তো আহা ভিডিঅ'টো অতি সোনকালে আৰম্ভ কৰোঁ। ইকনমিক্স ছাবজেক্টৰ তোমালোকৰ 1 নম্বৰ প্ৰশ্ন কেইটা আহিব যে 1 × 8 = 8 টোটেল 8। তো তোমালোকৰ যে 1 নম্বৰ প্ৰশ্ন 8টা দিয়া থাকিব টোটেল 8 মাৰ্কছৰ। তো 8টাই প্ৰশ্ন দিয়া থাকিব কোনো ইয়াত অপশ্যন নাথাকে তোমালোকৰ 8টা প্ৰশ্ন থাকিব 8টাই তোমাৰ লিখিব লাগিব। তো জবৰ কেন্দ্ৰ আহিছিল যে 1 নম্বৰটা আছিল যোগান কি তো যোগান কাক বুলি এটা নিৰ্দিষ্ট সময়ত আৰু এটা নিৰ্দিষ্ট দামত বিক্ৰীৰ বাবে উপলব্ধ সামগ্ৰী বা সেৱাৰ পৰিমাণক যোগান বোলে। 2 নম্বৰটা আছিল চাহিদা ৰেখাৰ স্থানান্তৰ এটা কাৰণ উল্লেখ কৰা তো চাহিদা ৰেখাৰ এটা স্থানান্তৰ কাৰণ হ'ল উপভোক্তাৰ আয়ৰ পৰিৱৰ্তন। তো এই দুটা তোমালোকে শিকিবা দুটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰ পিছত আহিছিল যে GST হৈছে এটা প্ৰত্যক্ষ বা পৰোক্ষ কৰ কোনটো হ'ব তোমালোকৰ অপশ্যনটো হ'ব তোমালোকৰ পৰোক্ষ কৰ। তো GST এটা পৰোক্ষ কৰ। 2 নম্বৰটা আহিছিল যে আদম স্মিথৰ মতে কৰৰ এটা গুণ বা বৈশিষ্ট্য লিখে সমতা বা ইকুৱেলিটি এইটো আছিল আদম স্মিথৰ মতে কৰৰ এটা গুণ বা বৈশিষ্ট্য। তাৰপিছত ই নম্বৰটা আছে খালী ঠাই পূৰণ কৰা উপাদান ব্যয়ত NDP হৈছে ঘৰুৱা আয় না ৰাষ্ট্ৰীয় আয়। তো তোমালোকৰ এতিয়া হ'ব যে ঘৰুৱা আয় যে উপাদানৰ ব্যয়ত NDP হৈছে ঘৰুৱা আয়। তাৰপিছত আহিছিল যে সঞ্চয়ন কি সঞ্চয়ন মানে হ'ল এক নিৰ্দিষ্ট সময়ৰ ভিতৰত মানুহে কৰিবলৈ বিচৰা বা পৰিকল্পনা কৰা সঞ্চয়ন। তো এইটো আছিল সঞ্চয়ন। তাৰপিছত যি নম্বৰটা আহিছিল শুদ্ধ নে অশুদ্ধ লিখা। তো যেতিয়া চাহিদা সম্পূৰ্ণভাৱে স্থিতিস্থাপক হয় তেতিয়া চাহিদাৰ স্থিতিস্থাপকতা শূন্য হয়। তো এইটো শুদ্ধ নে অশুদ্ধ হ'ব। তো তোমালোকৰ ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ শুদ্ধ। তাৰপিছত শেষৰ প্ৰশ্নটো হ'ল যে 1 নম্বৰ যিটো শেষৰ প্ৰশ্ন H নম্বৰ বুলি দিয়া আছে। তো H নম্বৰটো কি কোৱা হৈছে তোমালোকৰ যে কেইনিছৰ মতে নিবনুৱা সমস্যাৰ মূল কাৰণ কি। তো কেইনিছৰ মতে নিবনুৱা সমস্যাৰ মূল কাৰণ হ'ল সামগ্ৰিক চাহিদাৰ অভাৱ। তো 1 নম্বৰ প্ৰশ্ন তোমালোকৰ 8টা দিয়া থাকিব যেহেতু যোৱা বৰ্ষত এইবিলাক আছিল তো তোমালোকৰ ঠিক 8টা দিয়া থাকিব। ইয়াৰ পৰা তোমালোকে শিকি যাবা ইয়াৰ পৰা যিকোনো তোমালোকে 5টা কমন পাবা এইটো তোমালোকে শিকি যাবা কোশ্চেন খেলি 1 নম্বৰ। তাৰপিছত 2 নম্বৰ কেনে থাকিব এনসাৰ এনি 6 অফ দা ফলোইং কোশ্চেন 2 × 6 = 12। তো 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহিব তোমালোকৰ টোটেল 10খন প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত 6খন প্ৰশ্নহে তোমালোকে লিখিব লাগিব। তো তলত দিয়া যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা। তো যোৱা বৰ্ষত কেনেদৰে আছে সুযোগ ব্যয় কি এটা উপযুক্ত উদাহৰণ দিয়া। 100টিয়া বজাৰত দুটা এনে মূল বৈশিষ্ট্য উল্লেখ কৰা যিয়ে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ পৰা ইয়াক পৃথক কৰে। তো এইবিলাক আছিল 2 নম্বৰ প্ৰশ্ন। তো 2 নম্বৰ প্ৰশ্নখিনি তোমালোকে চাই যাবা ইয়াৰ পৰা যিহেতু তোমালোকৰ কমন আহিব তো তোমালোকে 2 নম্বৰ প্ৰশ্ন তোমালোকে চাব পাৰিবা। তাৰপিছত 3 নম্বৰ কেনে থাকিব তো তলত দিয়া প্ৰশ্ন যিকোনো 4টা উত্তৰ লিখা 5 × 4 = 20। তো 5 মাৰ্কৰ 4টা প্ৰশ্ন তোমালোকে লিখিবলৈ আহিব টোটেল 20 মাৰ্কছৰ। তো যিহেতু তোমালোকৰ 8খন প্ৰশ্ন দিয়া থাকিব 3 নম্বৰ প্ৰশ্নত 5 নম্বৰ প্ৰশ্ন তোমালোকৰ 8খন প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 4টা লিখিব লাগিব। তো যোৱা বৰ্ষত আহিছিল যে ৰাষ্ট্ৰীয় আয় আৰু ঘৰুৱা আয়ৰ পাৰ্থক্য লিখা এইটো ইম্পৰ্টেণ্ট এইটো কিবা। তাৰপিছত দিয়া আছে এখন অৰ্থনৈতিক কেন্দ্ৰ সমস্যা লিখা আৰু ব্যাখ্যা আগবঢ়োৱা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য ব্যাখ্যা কৰা এই বৰ্ষত 2025 বৰ্ষৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 2 নম্বৰতে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ ব্যাখ্যা কৰা আৰু দুটাকৈ সুবিধা আৰু অসুবিধা লিখে এইটো ইম্পৰ্টেণ্ট হয় এইটো কিবা। তো এইবিলাক আছিল 5 নম্বৰ প্ৰশ্ন। তো তোমালোকৰ 5 নম্বৰ আহিব 3 নম্বৰ থাকিব 5 নম্বৰ প্ৰশ্ন তোমালোকৰ 4টা লিখিব লাগিব। তাৰপিছত 4 নম্বৰ প্ৰশ্ন তোমালোকৰ 10 নম্বৰ প্ৰশ্ন দিয়া থাকিব।
তো তোমালোকৰ 10 নম্বৰ প্ৰশ্ন কেইটা আহিব যে তলত দিয়া যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা 10 * 2 = 20 তো 10 নম্বৰ প্ৰশ্ন দুটা আহিব তো দুটা তোমালোকে লিখিব লাগিব যেহেতু তোমালোকে পাঁচটা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো দুটাহে তোমালোকে লিখিব লাগিব টোটেল 20 মাৰ্কছৰ তো যোৱাবাৰ কিনো আছে যে চাহিদা ভিত্তিত লিখা চাহিদা অনুসূচী আৰু চাহিদাৰ সহায়ত চাহিদাৰ ভিত্তি ব্যাখ্যা কৰা চাহিদাৰ ভিত্তিৰ ক্ৰমসমূহৰ কি তাৰপিছত চিত্ৰৰ সহায়ত কেনিছৰ নিয়োগ আৰু আয়ৰ সাৰ্বজনীন তথ্যৰ বিৱৰণ দিয়া এইটো ইম্পৰ্টেণ্ট হয় 2025 কাৰণে তোমালোকৰ যেটো ফাইনাল এক্সামিনেশন যিসকলে মেজৰ লৈছে তেওঁলোকৰ যেটো 16 তাৰিখত এক্সাম হ'ব আৰু যিসকলে মাইনৰ লৈছে তেওঁলোকৰ আছে 18 তাৰিখত তো দুটা এক্সামৰ কাৰণে কোৱেশ্চন বিলাক এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তাৰপিছত সি নম্বৰটো আহিছিল যে ৰাষ্ট্ৰীয় গণনা ব্যয়ৰ পদ্ধতিৰ বিভিন্ন পদক্ষেপৰ বিৱৰণ দিয়া এই পদ্ধতিত ল'বলগীয়া বাধাসমূহৰ সাৱধানতাসমূহ কি আছিল তো এইটো ইম্পৰ্টেণ্ট হয় এইটো শিকিবা তাৰপিছত দিয়া আছে তোমালোকৰ তো এইবিলাক আছিল হেকৰ যেটো প্ৰশ্ন আছিল যে চিত্ৰ আৰু কৰ্মবদ্ধ মান ক্ৰমে হ্ৰাস মান আৰু অনুপাতিক কৰ ব্যৱস্থা ব্যাখ্যা কৰা তো তোমালোকৰ এই 5 নম্বৰ প্ৰশ্ন তোমালোকৰ যে পাঁচটা প্ৰশ্ন দিয়া থাকিব তো তাৰ ভিতৰত যিকোনো দুটা লিখিব লাগিব 10 নম্বৰ প্ৰশ্ন তোমালোকৰ যেটো এইবিলাক কোশ্চেন ইয়াৰ পৰা যেটো বহুত কমন আহিব তো তোমালোকে এইবিলাক শিকি যাবা আৰু যোৱা বৰ্ষৰ যেটো 2023 ৰ কোশ্চেন পেপাৰ হেকন কোশ্চেন পেপাৰ ইতিমধ্যে সলিউশন কৰিছে এখন ভিডিও ইতিমধ্যে বনাইছো তো এই ভিডিওটো তোমালোকে চাবা তাৰ পৰা বহুত কমন পৰিব তো এইটো ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাই লবা এতিয়া যিসকলে ইংলিশ লৈছে তো ইংলিশ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ কেনেদৰে প্ৰশ্ন আহিব আৰু ইংলিশ লোৱা সকলৰ কোনটো ইম্পৰ্টেন্ট হয় তো ইংলিশ লোৱা ছাত্ৰ ছাত্ৰীসকলে আনসাৰ দা ফলোইং ইজ ডাইৰেক্টড অন ইনটু এ কি কইলে তো তোমালোকৰ 8টা এক নম্বৰ প্ৰশ্ন 8টা দিয়া থাকিব টোটাল 8 মাৰ্কছৰ তো 8খন প্ৰশ্ন দিয়া থাকিব তো 8খন প্ৰশ্নৰ জবাবত কেনেদৰে আহিছিল এইটো চোৱা এইবিলাক আছিল প্ৰশ্ন ইয়াৰ পৰা যেহেতু বহুত কমন আহিব তো তোমালোকে শিকিবা এটো সলিউশন কৰি দিয়া আছে তোমালোকে এইটো শিকি যাবা তাৰ পিছত আছে যে তোমালোকৰ এইটো আছিল 1 নম্বৰ প্ৰশ্নৰ এইখিনি 8খন প্ৰশ্ন 20 নম্বৰ বুলি তাৰ পিছত 2 নম্বৰ কেনে থাকিব 2 নম্বৰ 26 ইকুৱেল টু 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহিব টোটাল 20 মাৰ্কছৰ তো 2 নম্বৰ প্ৰশ্ন তোমালোকৰ কেতিয়া 10টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত কিমান তাৰ ভিতৰত 6টা প্ৰশ্ন লিখিব লাগিব তাৰ পিছত 3 নম্বৰত যে ৰাইট শৰ্ট নোট অন এনি ফৰ অফ দা ফলোইং তো 5 * 4 = 20 তো 5 নম্বৰ প্ৰশ্ন 6টা লিখিব লাগিব টোটাল 20 মাৰ্কছৰ তো তোমালোকৰ যে ইয়াৰ পৰা যেহেতু বহুত কমন পৰিব তো তোমালোকে বিলাক শিকি যাবা তো এইটো 2023 বৰৰ কোনখিনি আহিছিল এইটো তোমালোকে চাই যাবা তো এইবিলাক আছে তাৰ পিছত 4 নম্বৰ থাকিব answer any two of the following question 10 * 2 = 20 তো 10 নম্বৰ প্ৰশ্ন দুটা তোমালোকৰ লিখিব লাগিব যেটো যোৱা বৰ্গত আহিছিল এইটো তো ঠিক তেনেদৰে এই বৰ্গত থাকিব 10 নম্বৰ প্ৰশ্ন দুটা লিখিব লাগিব তো 10 নম্বৰ প্ৰশ্ন যোৱা বৰ্গত কেনেদৰে আহিছিল 2023 বৰ্গত তো ইয়াৰ পৰা তোমালোকে শিকি যাবা পাঁচটা প্ৰশ্ন দিয়া আছে তো পাঁচটা শিকি যাবা ইয়াৰ পৰা তোমালোকে যিকোনো দুটা কমন পাবা তো এইটো বেলেগ শিকি যাবা যেহেতু ফাইনাল এক্সামিনেশন কোশ্চেন পেপারত দেখিবলৈ পোৱা যায় যে যি কোশ্চেন পেপার প্রিভিয়াস যি কোশ্চেন বিলাক আছে তো তাৰ পৰা যেহেতু বহুত কমন আহে যেটো এনএপি তোমালোকৰ 2023 ৰ পৰা আৰম্ভ হৈছে তো 2023 আৰু 24 যে দুখন ইয়াৰৰ কোশ্চেন পেপার আছে দুখন ইয়াৰৰ কোশ্চেন পেপার তো তোমালোকে ভালদৰে চাই যাবা তাৰ পৰা তোমালোকৰ বহুত কমন আহে তো তাৰ কাৰণে তোমালোকে হেবিলাক চাব লাগিব তো 1 নম্বৰী 2 নম্বৰী বা 5 নম্বৰ বা 10 নম্বৰী তো গোটেইবিলাক কোশ্চেন খিনি চাবা তাৰ পৰা তোমালোকে কমন পাবাই তো তোমালোকে ভিডিওটো ভাল লাগিলে ভিডিওটো বেছি শেয়াৰ কৰি দিবা আৰু তোমালোকৰ কোন সাবজেক্টৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ লাগে মোক কমেন্ট কৰি জনাবা তোমালোক কমন অনুসৰি তোমালোকক আনসাৰ বা ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ দিম তো ভিডিওটো ইমানে আছে ভিডিওটো একলাই চাই থকাৰ বাবে তোমালোকক সকলোকক ধন্যবাদ জনাও জয় অসম।